তেজপুৰৰ নিকটৱৰ্তী গটংগা কাহদলৰ মাতমৰে পূৰ্ণ শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়া ডাঙৰীয়া থানৰ ৰূপালী জয়ন্তী বৰ্ষৰ মণিকূট প্ৰতিষ্ঠা আৰু ৰাজহুৱা পালনামৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি প্ৰথম দিনটোতে ভক্তিৰ ৰসৰ নিজৰাৰে যেন বৈকুণ্ঠলৈ পৰিণত হৈ পৰিল থান প্ৰাংগণ। পুৱা নামঘৰীয়া চেনাই ডেকাৰ দ্বাৰা বন্তি প্ৰজ্বলন, থানৰ ভকত বৃন্দৰ দ্বাৰা উষা কীৰ্তন আৰু ৰূপালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি যোগেশ শইকীয়াৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলনৰ লগতে স্থানীয় ২৪ গৰাকী ভকত বৈষ্ণৱৰ দ্বাৰা ২৪খন পতাকা উত্তোলনেৰে এনেদৰে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পাছতে স্থানীয় ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ দ্বাৰা অঞ্চলটিত এনেদৰে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। উল্লেখ্য যে স্থানীয় সমগ্ৰ অঞ্চলটো পৰিক্ৰমণ কৰা এই ভাগৱত শোভাযাত্ৰাই অঞ্চলটিত এক ভক্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰাৰ মাজতে উদযাপন সমিতিৰ সমগ্ৰ কাৰ্যসূচী সন্দৰ্ভত এনেদৰে কয়। আজি যেহেতু 2000 চনত আমি আৰম্ভ কৰিছিলোঁ শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়া ডাঙৰীয়া থানৰ নাম মহোৎসৱ, আজি আমাৰ 25টা বছৰ অতিক্ৰম কৰিছে। আজি যিটো মানে গ্ৰাছৰুট লেভেলৰ পৰা আজি আমি এইটো পৰ্যায় পাইছোঁহি। অশেষ কষ্ট কৰি আজি আমি 2024 বৰ্ষত ৰূপালী জয়ন্ত মহাসমাৰোহে পালনাম ভাগ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ 3দিনীয়া কাৰ্যসূচী। আমাৰ এই প্ৰথম দিনা আজি ভাগৱত যাত্ৰা, তাৰপিছত পতাকা উত্তোলন, সিংহাসন প্ৰতিষ্ঠা আৰু এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব। কাইলৈ সম্পূৰ্ণ দিন হ'ব পালনাম মহোৎসৱ। তাৰ তৃতীয় দিনা হ'ব আমাৰ এখনি ভাওনা অনুষ্ঠিত কৰিছোঁ নিসিংহ মুৰাৰী। অভিনেতা আমি বাহিৰৰ পৰাই নিমন্ত্ৰণ কৰিছোঁ। আমাৰ দায়িত্ব লৈছে আমাৰ পৰিচালনাত শ্ৰী শ্ৰী শ্ৰীকুমাৰ বৰুৱা। তেখেতেই সকলো মানুহ নিমন্ত্ৰণ দি পেলাই আমাৰ ভাওনাখন উদযাপন কৰিব। হয়, আপোনাৰ ৰভাতলৰ পৰা আজি শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়া ডাঙৰীয়া থানৰ ৰূপালী জয়ন্তী প্ৰতিষ্ঠা হৈছে। ইয়াত ভক্তপ্ৰাণ ৰাইজৰ সমাগম, ভক্তপ্ৰাণ ৰাইজৰ সেৱা আশীৰ্বাদ লৈ পেলাই আজি ৰূপালী জয়ন্তী আমি 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। এই ৰূপালী জয়ন্তীৰ মাধ্যমেৰে অসমৰ সকলো কোণালৈকে এই বুঢ়া ডাঙৰীয়া থানৰ বিস্তৃত শক্তি বিয়পি পৰে। তাৰ প্ৰাৰ্থনাৰে আজি আপোনালোকৰ NDTV আমি আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। অনুষ্ঠান বৰ সুন্দৰ অনুষ্ঠান। তেজপুৰত মই যিটো দেখিছোঁ, শোণিতপুৰৰ ভিতৰতে এইটো এটা বৰ শ্ৰেষ্ঠ অনুষ্ঠান আৰু কেন্দুগুৰি থান হাজাৰ হাজাৰ ভক্ত ইয়াত আগমন হয় প্ৰতি বছৰেই। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ পৰিছে আৰু সেই ৰূপালী বৰ্ষত এতিয়া নতুন সিংহাসনো প্ৰতিষ্ঠা কৰা হৈছে। বিভিন্ন তোৰণ আদি ইয়াত প্ৰতিষ্ঠা কৰিছে। বিভিন্ন ভক্ত বৈষ্ণৱসকলে ইয়াতে দান দক্ষিণা আদি কৰি সমস্ত দিছে। আৰু এইটোৱেই হৈছে মানুহৰ মানৱতা আৰু ভগত প্ৰেমৰ এক নিৰন্ত উদাহৰণ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো বৈষ্ণৱ ধৰ্ম আমাক আগবঢ়াই দি পেলাই যি মানুহবিলাকক এটা শৃংখলাবদ্ধভাৱে মানুহক সৃষ্টি কৰিলে আৰু শৃংখলাবদ্ধভাৱে মানুহক আগবঢ়াই লৈ যোৱা যিটো মানসিকতা, সেই মানসিকতাৰ ওপৰত ভিত্তি কৰি আমি ক'ব বিচাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন মহাপুৰুষ। আৰু তেখেতৰ কাৰণে আজি অসমীয়া জাতিটো এটা বিশ্বত তেখেতে এটা জালিকটা হীৰাৰ দৰে জিলিকি আছে, য'ত মহাপুৰুষজনাৰ এই কৰ্মৰ ওপৰত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও বিভিন্নভাৱে কৈ থৈ গৈছে। গতিকে আজি মই এই আমাৰ কেন্দুগুৰি থানৰ সমস্ত ভক্ত বৈষ্ণৱসকলক আশীৰ্বাদ কৰোঁ, যাতে যুগ যুগ ধৰি গুৰুজনাৰ এই ধৰ্মকীৰ্ত কৰি মহাপালনাম কৰি যেন ভগৱন্তই সকলোকে যাতে আশীৰ্বাদ কৰে, যাতে তেওঁলোক আগুৱাই যায়, ধৰ্ম ব্যভিচাৰ নাশ হওক, সমস্ত নাশ হওক, এই নাশ হৈ যুৱ প্ৰজন্মক যাতে ধৰ্মত দীক্ষিত কৰিব পাৰে, তাৰ কাৰণে কৃপা কৰক কৃষ্ণ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।